নিজৰ ল'ৰা ছোৱালী সদায় নিজৰ বুকুৰ মাজত ৰাখিব, মৰমেৰে বুজাব। খং উঠিলে আমি গালি দিওঁ, কিন্তু সেই গালিটো অন্তৰৰ পৰা নিদিওঁ নহয় নিজৰ ল'ৰা ছোৱালীক, মুখেৰেহে কওঁ ন, আৰু সেইটো একো নালাগে। মৰ্ণিং, সকলোকে মোৰ পেজৰ চেনেলটোলৈ স্বাগতম। আমি আহি গ'লোঁ, আজি জলপান লৈ আহিছোঁ, জলপান খাম এতিয়া হয়নে। যেতিয়া গছপুলি এটা সৰুতেই আপুনি বেছিকৈ চিধা কৰিবলৈ ধৰিব নহয়, সেই গছপুলিটো ভাগি যাব পাৰে। ঠিক তেনেকৈ ল'ৰা ছোৱালীৰ ক্ষেত্ৰতো একেই। আজি মই এটা কথা কওঁ, আৰিয়া 2 বছৰো হোৱা নাই, কিন্তু আৰিয়াক যি পঢ়াইছোঁ, যি কৈছোঁ ব্ৰেকফাষ্ট কৰাৰ টাইমত তাই সেইটো মনত থাকি যায়, কিন্তু তাই মুখেৰে নকয়, কেতিয়াবা ইমান ধুনীয়াকৈ কয়। সেইটোৱে কথা, তাই এইটোৱে বয়স, এতিয়াই তাই খেলি লওক, যি কৰে মনৰ ইচ্ছামতে কৰি লওক, তাই একোৱেই নাজানে, সেইকাৰণে মই তাইক টাইমতে থাকিব দিছোঁ। যেতিয়াৰ পৰা স্কুলত যাব তেতিয়াৰ পৰা স্কুলতো এটা শিক্ষা ল'ব লাগিব, ঘৰৰ পৰাও এটা শিক্ষা ল'ব লাগিব। আজি আৰিয়াক যিখিনি দেখিছে সেই গোটেইখিনি শিক্ষা ময়ে দিছোঁ। সেইকাৰণে মোৰ নিজৰ ওপৰত বিশ্বাস আছে, মোৰ আৰিয়াৰ ওপৰত বিশ্বাস আছে। আৰিয়া ভাল মানুহ হ'বই আৰু হ'বই লাগিব, তাইক মই সেইটোৱেই শিকাম। এতিয়াৰ পৰাই মই তাইক লিখিবলৈ পঢ়িবলৈ শিকাব নোৱাৰোঁ। খেলিছে খেলক, মাৰি দিছোঁ মা। নতুন ৱৰ্ড কিছুমান শিকিছে, কৈছে, শুনিবলৈ ভাল লাগিছে। এটা চেণ্টেঞ্চো ভালকৈ এতিয়ালৈকে ক'ব পৰা হোৱা নাই নহয়। সেইকাৰণে অকণমান নিজৰ মতেও থাকিব দিব লাগে ন। মই এটা জানো, এটা ল'ৰা ছোৱালীৰ ওপৰত সম্পূৰ্ণ দায়িত্ব মাক আৰু দেউতাকৰ ওপৰত থাকে। মাক দেউতাকে যি কৰে সেইটো তেওঁলোকৰ কথা। আৰু এই কিছুমানে যে কিবা এটা বেয়া দেখিলে ক'ব পাৰে, ভাল দেখিলেও ক'ব পাৰে, বেয়া দেখিলেও ক'ব পাৰে, মৰম দিব পাৰে, কিন্তু তাতকৈ বেছি একো কৰিব নোৱাৰে বুলি মই ভাবোঁ। কাৰণ কেলৈ মাক দেউতাক আছোঁ যেতিয়া, মাক দেউতাকে আমি চব ল'ম। তাইক কি কৰিব লাগে, কি কৰিব নালাগে, কিছুমানে কয় অসমীয়া স্কুলত দিব, কিছুমানে কয় ইংলিছ স্কুলত দিব, এইটো আমাৰ কথা। আমাৰ আৰিয়াক আমি ক'ত দিওঁ, ক'ত নিদিওঁ, কি পঢ়াওঁ, কি খুৱাওঁ, কি পিন্ধাওঁ, কেনেকৈ ডাঙৰ কৰোঁ, সেইটো সম্পূৰ্ণ অধিকাৰ আমাৰ হয়। কাৰণ কেলৈ তাইক মই জন্ম দিছোঁ, সেইটো মাক হিচাপে মোৰ অধিকাৰ আছে। আৰু মই আনপাৰ গৱাৰ নহয়, কি কৰিব লাগে, কি কৰিব নালাগে সেইটো মই সম্পূৰ্ণ জানো। পৃথিৱীত কাৰো ওপৰত অধিকাৰ নাই, কিন্তু মোৰ আৰিয়াৰ ওপৰত অধিকাৰ আছে। কিয়? আৰিয়াক মই জন্ম দিছোঁ, সম্পূৰ্ণ অধিকাৰ আছে। তাত কাৰো মাত মাতিব পৰা অধিকাৰ নাই দেউতাকৰ বাদে। C for F for G for God, H for I for import, J for K for L for M for monkey. আপোনালোকে কয় ৰিংকুক কিয় ৰিংকু খুৰা বুলি ক'বলৈ শিকাইছোঁ, মাতিছিলোঁ। আমি যে ৰিংকু মাতি থাকোঁ, সেইটো হিচাপে মাতে। হালিমা বাইদেউক আমি হালিমা বাইদেউ বুলি কওঁ। আৰিয়াই আইতা বুলি মাতিছিলে। তেওঁ নিজে কি কৈছে জানেনে? হালিমা ক'বলৈ শিকাইছে, সেইকাৰণে এতিয়া হালিমা বুলি কৈছে। কওক, যোনে যেনেকুৱা ব্যৱহাৰ কৰে তাক তেনেকুৱাই কৰক, সেইটোৱে কথা। এতিয়া ৰিংকুৱে তাইক ৰিংকু ক'বলৈ শিকায়, তই কয়, সেইকাৰণে তাক তই কয়। ব্ৰেকফাষ্ট কৰি আহি গ'লোঁ, এতিয়া ঠিক ঠাক কৰোঁ। কথা এটা কওঁ, মাক দেউতাকক দুখ দিবলৈ বহুত সহজ। মাক দেউতাকৰ পিছতো যে বহুত মানুহ থাকে, এই কথাটো সদায় মনত ৰাখিব। মাক দেউতাকে কেতিয়াও নিজৰ ল'ৰা ছোৱালীক বেয়া এটা নিশিকায়, ভালৰো ভাল কৰিবলৈ চেষ্টা কৰে। তাই মগজ থকা মানুহে, মানে কি, এতিয়া হালিমা বাইদেউক চাবলৈ গ'লে সঁচাকৈ ব্ৰেইনটো একো নাই। তেওঁক যে ইমান সন্মান এটা দি আছে, সন্মানটো তেওঁ ভাল পোৱা নাই, হালিমা বুলি ক'লে ভাল পায়। সেয়াই, এতিয়া হালিমা কৈ থাকে, মই সেইকাৰণে মানা নকৰোঁ। মই এদিন তেওঁক গালিও পাৰিছিলোঁ, কিন্তু এতিয়া কৈ থাকক। মুঠতে এটা কথা, আপুনি যেনেকৈ সন্মান দিব, সৰুৱে হওক ডাঙৰে হওক, তেওঁ আপোনাক সেইটোৱে সন্মান দিব। কামতেই কাম, কালি চাই আহিছিলে যে চোফাটো, লৈহে শান্তি পালে আজি। ইয়াৰ চেণ্টাৰ টেবুল এখন আনিব লাগিব এক্সট্ৰাকৈ। পেটৰটো আমি ইফালে থৈ দিলোঁ মানে। ধুনীয়া লাগিছে দেই, চইচ। জয়ৰাজ নেওক, হ'বই লাগিব, ময়োতো তোমাৰে চইচ ন। মানুহজনৰ মানে এটা কথা আছে, কি জানে, যিটো কৰিম বুলি কয় কৰেই, মানে মনটো নহ'লে ভাল নালাগে।
আৰু তেওঁৰ কামবোৰ হ'লে মানে ময়ে ভাল পাওঁ ন। এটা কথা জানেনে, কেতিয়াও নিজৰ ল'ৰা ছোৱালীবোৰক আনৰ লগত কম্পেয়াৰ কৰিব নালাগে। আগতে কিন্তু আমাৰ মায়ে খুব কম্পেয়াৰ কৰে, চাচোন আমুকৰ ল'ৰা ছোৱালী ইমান পঢ়ি আছে, ইমান পঢ়ি আছে। এটা কথা কওঁ, সি পঢ়ি আছিলে বাৰু, চাকৰিয়ে কৰিলে বাৰু, তেওঁক এতিয়া খুৱাই আছে নি? লোকৰ ল'ৰা ছোৱালীৰ কথা যে ইমান গুণ গাই থাকে। যি কৰিব নিজৰ ল'ৰা ছোৱালীয়ে কৰিব, নহয় জানো? সেইকাৰণে সদায় নিজৰ ল'ৰা ছোৱালীক এপ্ৰিচিয়েট কৰিব লাগে। কিয় নোৱাৰিবি, পাৰিবি। কচোন, আনৰ লগত তুলনা কৰিলেহে ভাল লাগেনে বাৰু? এতিয়া মই এটা কথা কওঁ, মই এতিয়া আৰিয়া এতিয়া 20 মাহ হৈছে, যদি 15-16 মহীয়া ল'ৰা ছোৱালী এটাই বোলে ABCD পূৰা ফটফৰকৈ মাতিব পাৰিছে, সেইবুলি মই তাইৰ লগত এতিয়া কম্পেয়াৰ কৰি মই আৰিয়াক মাৰি পিটি পঢ়ালেহে হ'ব? সেইটো কথা নহয় নহয়। সকলোৰে এটা বয়স আছে, সকলোৰে এটা টাইম আছে। সেই টাইম মতে নকৰিলে তেতিয়া ব্যৱস্থা লোৱা হ'ব। এতিয়াতো মই ভুকুতে কলটো পকাবতো নোৱাৰোঁ। আৰু মই এই বস্তুটো বহুত বেয়া পাওঁ, কম্পেয়াৰ কৰিলে। আমি নপঢ়া নুশুনা ভূত গৰু নহয় নহয়। মই কেতিয়াও মোৰ ছোৱালীক কম্পেয়াৰ নকৰোঁ লোকৰ লগত ভাই। এতিয়া মই ক'বলৈ গ'লে আৰিয়াই বহুতখিনি পাৰিছে, জাষ্ট মই কৈহে থাকোঁ তাইক খুৱাই থকা টাইমত, তাই সেইখিনিকে যে শুনি শুনি পাৰিছে। এটা কথা, আমাৰ মা বহুত ষ্ট্ৰিক্ট আছিলে, আমাৰ দেউতা একদমেই নহয়। যদি ল'ৰা ছোৱালীৰ মাক দেউতাক দুয়োটাই ষ্ট্ৰিক্ট হয়, তেনেহ'লে ল'ৰা ছোৱালী এটা কেনেকৈ থাকিব বাৰু? তেনেহ'লে ল'ৰা ছোৱালী এটা জেলখানাত থকা নিচিনাই হ'ব। আৰিয়াকতো দেউতাকে একদমেই একো নকয়। মই এতিয়া কিবা এটা ক'লেও মোকহে গালি পাৰে, কিয় আৰিয়াক কৈছা বুলি। মই কৈছোঁ নহয়, তুমি নক'লেও নাই। আৰু দেউতাকে ক'বও নোৱাৰে কোনো পধ্যে, মোক ক'লেহে গালি পাৰে, তুমিনো কিয় কৈছা বুলি। মই বোলো নহয় নহয়, এইটো কথা তুমিও মৰম কৰা, মইতো মৰম কৰোঁৱেই, বেয়া কাম এটা দেখিলে ক'বই লাগিব। সেইকাৰণে বেলেগৰ কাৰো অধিকাৰ নাই লোকৰ ল'ৰা ছোৱালী এটাক কিয় বেয়াকৈ কৈ আছে একো কোৱা নাই, ভালকৈ ক'লেতো একো এটা নকয়েই। মাক দেউতাকে কেতিয়াও ল'ৰা ছোৱালীক বেয়া এটা নিশিকায়, ভালেই শিকায়। বেয়া এটা বেলেগৰ পৰাহে শিকে। আৰু কিছুমান মানুহ আছে বেয়া এটা শিকক, মাক দেউতাকৰ মূৰ খাওক, যাতে মানে পিছত কয় আৰু। কাৰণ কেলৈ আৰিয়াৰ লগতো প্ৰায়ে ময়ে লাগি থাকোঁ। এতিয়া আৰিয়া বেয়া হ'লে বদনামটো কালৈ আহিব? মোলৈ আহিব। মাকে চাগে নিশিকায়, মাকে মোবাইলটোতে লাগি থাকে। সময় পালেহে নিজৰ জীয়েকে কি কৰি আছে কি নাই কৰা। ক'বলৈ বহুত সহজ, কৰিবলৈ বহুত টান। নিজৰটো যেতিয়া কৰিব নহয় তেতিয়াহে গম পাব। 10 হ'ল, যাওঁ খোজটো কাঢ়ি আহোঁগৈ। ক্ষীণাব লাগিব ন, কিমান শকত হ'ম আৰু। যাওঁ। ছোৱালী উৎপাত চোৱা, তাইও যাবলৈ একদম এক্সাইটেড। আৰিয়া কি কৈছা, উঠা। তাই তাকে পুডিং বনাই দিছে। ভাল লাগিছেনে? ভাল লাগিছে? বাবা ধুনীয়া। মোৰ এটা কথা বাৰে বাৰে মনলৈ আহিছে, কিছুমান মাইকী মানুহে নিজৰ ল'ৰা ছোৱালী এটা জন্ম দি কেনেকৈ বেলেগক দি দিব পাৰে বাৰু। মৰি গৈছে তেতিয়া বেলেগে লৈছে, সেইটো বেলেগ কথা। কিন্তু জীয়াই থকা অৱস্থাত আজিকালি মানুহে টকাৰ কাৰণে কি নকৰে। টকাৰ কাৰণে এটা ল'ৰা ছোৱালী বেলেগকো দিব পাৰে। মই যে ভাবিবই নোৱাৰোঁ দেই। সেইটো কৰিবলৈ যোৱাৰ আগত মই মৰি থকাই ভাল বুলি মই নিজকে ক'ম আৰু। ফুটপাথত থকা মানুহবোৰ দেখিছেনে? নিজৰ ল'ৰা ছোৱালীক কেতিয়াও বেলেগক নিদিয়ে, তাতে লাগিলে ফুটপাথতেই যাব, খুজি মাগি খাব। নিজৰ ল'ৰা ছোৱালী সদায় নিজৰ লগত ৰাখে। এইবোৰ নপঢ়া নুশুনা মানুহ, কিন্তু তেওঁলোকৰ সেইটো জ্ঞান আছে। কিন্তু পঢ়া শুনা মানুহ কিছুমানৰে যে একেবাৰে জ্ঞান বোলা বস্তুটো নাই। আৰু এটা কথা ইয়াত কওঁ, নিজৰ ল'ৰা ছোৱালীক যিমান পাৰে নিজৰ চকুৰ আগত ৰাখি পঢ়াব। মাক দেউতাকৰ আগত থাকি ল'ৰা ছোৱালী পঢ়িলে এটলিষ্ট মাকহঁতে সুখ পাব চকুৰ আগত, লাগিলে ভালেই হওক বেয়া হওক। মিতিৰৰ ঘৰত ৰাখি পঢ়ালে কি হ'ব জানেনে? যদি বাইচান্স ল'ৰাটো বা ছোৱালীজনী বেয়া হ'ল, তেতিয়া আপোনাৰ মনত এটা কুৱেশ্যন থাকিব, কিজানি মই তাত দিয়াৰ কাৰণে তেনেকুৱা হ'ল নি বাৰু। তেন্তে সেই কুৱেশ্যনটো কিয় আহিবলৈ দিওঁ, হয় নহয়? নিজৰ আগত থাকি পঢ়ি যিয়ে নহওক, মুঠতে এটা কথা কি জানেনে, আমি আমাৰ মাজত নিজক লৈ এটা কুৱেশ্যন কৰিবলৈ যাতে সুবিধা নিদিওঁ, কিয় মই এইটো কৰিলোঁ মানে। আৰু কয় নহয়, মিতিৰৰ ঘৰত ল'ৰা ছোৱালী ৰাখি পঢ়ালে কি হয় জানেনে, এনায়েক আইতাক যাৰ ঘৰতে ৰাখি পঢ়াওক, মাকৰ মৰমৰ পৰা বঞ্চিত হয়, দেউতাকৰ মৰমৰ পৰা বঞ্চিত হয়। সেইটো এটা ল'ৰা ছোৱালীৰ মনত ক্ষোভ হয়। আৰু
মুঠতে যিমান পাৰে যি পাৰে নিজৰ চকুৰ আগত ৰাখি ল'ৰা ছোৱালী সদায় পঢ়াব। মইতো কৈছোঁৱে ভাই, মোৰ নিজৰ লাইফটো যেনেকৈ গ'ল কিন্তু মই মোৰ আৰিয়াৰ লাইফৰ লগত কেতিয়াও ৰিস্ক ল'ব নোৱাৰোঁ। সেইটো কাৰণে মই মোৰ আৰিয়াৰ দেউতাককো কৈ দিছোঁ, মানে পঢ়াৰ টাইমত পঢ়াৰ কথা, বাকী আৰু নচলিব। আজিকালি দিনকাল যিহে, তাহাঁতৰ দিনলৈ আৰু কেনেকুৱা কষ্টলি হ'ব, হয় নহয়? সেইকাৰণে ভালকৈ পঢ়িবও শুনিব লাগিব, ভাল মানুহ হ'ব লাগিব। ভাল মানুহ প্ৰথমতে হ'ব লাগিব দেই, তাৰপিছত পঢ়াটোতো ভাল কৰিবই লাগিব, ভাল কিবা এটা হ'বই লাগিব, নহ'লে কোনে খুৱাব? আপুনি ভাবিছে নেকি আপোনাক কোনোবাই খুৱাব বুলি? টকা থাকিলে টকা দেখিলে আপোনাৰ ওচৰলৈ মানুহ আহিব, টকা যদি আপোনাৰ ওচৰত নাই আপুনি হাজাৰ মাতক, কোনেও নাহে। সেইটোৱে কথা। মই সেইটোৱে ভাবি নাপাওঁ, কেনেকৈনো নিজৰ ল'ৰা ছোৱালীবোৰ বেলেগক দি দিওঁ। মাকজনী মইতো মৰি থাকিম ভাই। এটা কথা জানেনে, এটা কেঁচুৱা থকা ঘৰ এখন কেনেকুৱা হয়? কেঁচুৱা নথকা ঘৰ এখন ইমান খালী খালী, আমাৰ ঘৰখনেই খালী আছিলে। আৰু মানুহজনৰ বহুত বেছি খং আছিলে আগতে, আৰিয়া নোহোৱাৰ আগত। আৰু তেতিয়া আমাৰ সৰু সৰু কথাতে অকণমান কাজিয়া হৈছিলে। কিন্তু সঁচা কথা কওঁ, এটা কেঁচুৱা অহাৰ পিছত মানুহৰ ঘৰৰ পৰিৱেশটোৱে সলনি কৰি পেলায়। মাও ধৰক, আমি কথা পাতোঁ, ইমান কথা পতা নাছিলোঁ। মা নিজৰ ধৰক ৰুমতে সোমাই থাকে, তেনেকুৱা টাইপৰ। কিন্তু আৰিয়া হোৱাৰ পিছত এতিয়া মা মানে আৰিয়াৰ লগত ব্যস্ত। দেউতাকো এতিয়া খংটো নাইকিয়া হৈ গ'ল, খংটো দবাই মানে এতিয়া খঙত কথা ক'লে আৰিয়াই বেয়া পায়। সেইকাৰণে মুঠতে আৰিয়া হোৱাৰ পিছত আমাৰ ঘৰখনলৈ বহুত চেঞ্জ আহিছে বুলি মই কওঁ। এটা কেঁচুৱা হোৱাৰ পিছত ঘৰৰ পৰিৱেশটো বহুত বেছি সলনি হৈ যায়। আৰু সেই কেঁচুৱাটোকে মানুহে কেনেকৈ দি দিব পাৰে বেলেগক। মইতো মৰি যাম দেই জীয়াই জীয়াই, এইটো সঁচা কথা। মই মোৰ ছোৱালীক অকণমান টাইমৰ কাৰণে এৰিলেই মোৰ মানে কেনেকুৱা এটা ফিল হয়, মানে হাজাৰটা কুৱেশ্যন মনলৈ আহে। কেতিয়াবা ক'ৰবাত নাই যোৱা এতিয়ালৈকে বাৰু, এদিন ক'ৰবালৈ গৈছিলোঁ, মানে ঢেৰ চিন্তা আহে। কান্দিব, কি কৰিব, নাখাব নেকি, সেনেকুৱা মানে। আৰু এটা কথা ক'বলৈ গ'লে, এতিয়া আৰিয়াৰ প্ৰথম গুৰু কোন কওকচোন? মই হয়। আৰিয়াক ABCD কোনে শিকাইছে? মই শিকাইছোঁ। সেয়া মাকেই হয়। ঘৰৰ মাক দেউতাকেই প্ৰথম ল'ৰা ছোৱালীৰ শিক্ষাগুৰু হয়, তাৰপিছতহে স্কুলত শিক্ষাগুৰু পায়গৈ। আৰু সদায় মাক দেউতাকেই যোনে আজিকালিৰ দিনততো নপঢ়া নুশুনা মানুহেই নাই ন। এটা বয়সলৈকে মাক দেউতাকে চাব পাৰে, তাৰপিছততো চাব নোৱাৰে। এনেও টিউশ্যন দিবই লাগে। আৰু মই এটা কথা কৈছোঁ, মই মোৰ আৰিয়াৰ ক্ষেত্ৰত বহুত ছিনচিয়াৰ হ'ম। আৰিয়াও ছিনচিয়াৰ হ'বই লাগিব, ময়ো ছিনচিয়াৰ হ'ম। জীৱনটো মানুহে যিমান সহজ বুলি ভাবে সিমান সহজ নহয়। আৰু কথাবোৰ ক'বলৈ যিমান সহজ হয় নহয়, কিন্তু সিমান সহজ নহয়। আনৰ ওপৰত আমি যেতিয়া কথা এটা কওঁ নহয়, বহুত সহজ হয়। যেতিয়া নিজৰ ক্ষেত্ৰত আহে তেতিয়া বহুত কষ্টকৰ হয়। আমি এতিয়া কেতিয়াবা কাৰোবাকে কৈ দিওঁ, এই ঢেৰ ল'ৰা ছোৱালী আছে, আপোনালোকে এটা ল'ৰা ছোৱালী কাৰোবাক দি দিয়ক। কিন্তু সেই মাকজনী কেনেকুৱা লাগিব পাৰে। সেইকাৰণে যদি আপুনি খুৱাব পিন্ধাব পাৰিছে, ল'ৰা ছোৱালী জন্ম দিয়ক। যদি নোৱাৰে তেনে ল'ৰা ছোৱালী জন্ম নিদিব। কিন্তু চকুৰ আগত বেলেগৰ ঘৰত থকাটো মই নোৱাৰোঁ, বেলেগে পাৰে যদি মই নোৱাৰোঁ দেই। যদি আৰিয়াক পঢ়াবৰ কাৰণে ভাল স্কুল এখন বেলেগ ঠাইতো আছে, তেনেহ'লে বেলেগ ঠাইলৈকে গুচি যাম। কিন্তু তথাপিও আৰিয়াক নিজৰ পৰা আঁতৰত নাৰাখোঁ দেই। আৰু এটা কথা আপোনালোকে মন কৰে চাগে, আৰিয়া বহুত বেলেগ টাইপৰ ছোৱালী জানেনে? তাই কথাবোৰ বহুত ধ্যান দি শুনে। এতিয়া মই তাইক যেতিয়া ব্ৰেকফাষ্ট কৰাৰ টাইমত ABCD কেইটা কৈ থাকোঁ, A for এপল, তাই একো নকয়, শুনি থাকে মনে মনে। কিন্তু তাই যে ইমানখিনি জানে মই কিন্তু ভবাই নাছিলোঁ। কিছুমান ৱৰ্ড টান কাৰণে তাই ক'ব পৰা নাই, কিন্তু ইমানখিনি যে জানিছে 20মহীয়া ছোৱালী এজনীয়ে, সেইটোৱে মোৰ কাৰণে বহুত। পাৰিব, কিয় নোৱাৰিব? স্কুলত দিয়া ল'ৰা ছোৱালীয়ে চাগে এতিয়ালৈকে A for কি ভালকৈ জনা নাই। 20মহীয়া ছোৱালীজনীয়ে জানিছে। মই সঁচাকৈ গৌৰৱ অনুভৱ কৰিছোঁ। আৰু ভালকৈ পঢ়ালে তাই কিমান ভাল হ'ব। মই আৰিয়াকেইটা খুৱাই আছোঁ, আজিলৈ ৰাখিছোঁ। সদায় খুৱাই কওঁ, ভগৱানে সকলোৰে মংগল কৰক, সকলো সদায় ভালে থাকক। গুড নাইট।
মোৰ লাভ ষ্টৰিটো যে ভাল পালে আপোনালোকে ইমান ভাল লাগিছে নহয় আৰু এটা কথা কি জানে মই মিছা কথা ক'ব নোৱাৰোঁ দেই লাগিলে মই কথাই নক'ম কিন্তু মিছা কথা ক'ব নোৱাৰোঁ মই কোৱা এটা কথাও মিছা নহয় মোৰ বিয়াখন ভাঙিবৰ কাৰণে মানুহৰ ইমানেই হেতা ওপৰা লাগিছিলে নহয় মই আপোনাক বুজাব নোৱাৰোঁ মানে একমাত্ৰ ভগৱানেই কৈ থৈছে তহঁতি যোনে যি কৰ কৰি থাক কিন্তু লাষ্টত গৈ মই যি কৰিম সেইটোৱে হ'বগৈ বুলি সেইকাৰণে ভগৱানেই মেইন দেই ভগৱানৰ ওপৰত বিশ্বাস ৰাখিব আৰু নিজৰ ওপৰত বিশ্বাস ৰাখিব চবতে জয়ী হ'ব সৎ পথত থাকিব চবতে জয়ী হ'ব